আৰ্মি কনভয়ৰ ওপৰত যদি আলফাই আক্ৰমণ কৰিব লাগে তেন্তে অন্য স্থানত কৰক যদি বোমা দিব লগা আছে তেন্তে আন ঠাইত দিয়ক কিন্তু অসমত নহয় আলফাৰ প্ৰসংগত উদ্ভট মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমত যদি দিছপুৰত বোম দিওঁ অসমত যদি যোৰহাটত বোম দিওঁ এফেক্ট কাৰ হ'ব অসম আৰু অসমীয়াৰ হ'ব পৰেশ বৰুৱা আৰু আলফাই অসমক ভাল পায় আৰু অসমৰ ভালৰ বাবে তেওঁলোকে চিন্তা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে কিন্তু এই প্ৰসংগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ পেলালে যে অসমক যদি ভাল পায় তেন্তে অসম আৰু অসমীয়াৰ ওপৰত বোমা দি কি লাভ হ'ব যদি বোমা দিব লাগে তেন্তে বাহিৰত দিয়ক যদি আৰ্মিৰ কনভয়ৰ ওপৰত আক্ৰমণ কৰিব লাগে তেন্তে আমি আন স্থানত কৰিম কিন্তু অসমত নহয় যদি মই অসম আৰু অসমীয়াকে ভাল পাওঁ তেলে অসম আৰু অসমীয়াৰ বোম দি পেলাই কি লাভ হ'ব যদি বোম দিব লাগে বাহিৰত দিম যদি আৰ্মিৰ কনভয়তে এটেক কৰিব লাগে আমি বেলেগ জায়গাত কৰিম মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া অসমৰ বাহিৰে আন স্থানত আলফাক বোমা সংস্থাপন অথবা সেনা বাহিনীৰ কনভয়ৰ ওপৰত আক্ৰমণ কৰিবলৈ এক প্ৰকাৰে মুকলি আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে এগৰাকী মুখ্যমন্ত্ৰী এটা নিষিদ্ধ ঘোষিত সংগঠনক আক্ৰমণমূলক কাৰ্য সংঘটিত কৰিবলৈ হাৰ পানী যোগাটো কিমান যুক্তিসংগত এগৰাকী সাধাৰণ ব্যক্তিয়ে যদি সামাজিক মাধ্যম যোগে এই কথা উল্লেখ কৰিলেহেঁতেন তেন্তে তেওঁ এই পৰ্যন্ত ৰঙাঘৰৰ আলহী নহলহেঁতেন নে কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে শুনক সম্পূৰ্ণ ভাষ্য চাওক মই এটাই কথা কৈছো পৰেশ বৰুৱা আলফা মই নিশ্চিতভাৱে ধৰি ল'ম যে তেওঁলোকে অসমৰ ভালৰ কাৰণে চিন্তা কৰে ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে কিন্তু তেওঁলোকৰ মনতো তেওঁলোকৰ গান ভিডিঅ' ৰেকৰ্ডিং দেখিলে আমি এইটোকে বুজি পাওঁ যে তেওঁলোকে অসম আৰু অসমীয়াক ভাল পায় যদি মই অসম আৰু অসমীয়াকে ভাল পাওঁ তেলে অসম আৰু অসমীয়াৰ বোম দি পেলাই কি লাভ হ'ব যদি বোম দিব লাগে বাহিৰত দিম যদি আৰ্মিৰ কনভয়তে এটেক কৰিব লাগে আমি বেলেগ জায়গাত কৰিম অসমত আমি কিয় কৰিম অসমত যদি দিছপুৰত বোম দিওঁ অসমত যদি যোৰহাটত বোম দিওঁ এফেক্ট কাৰ হ'ব অসম আৰু অসমীয়াৰ হ'ব গতিকে তেখেতসকলক মই আহ্বান জনাম যে যিখন ৰাজ্যৰ কাৰণে আপোনালোকে মৰণপণ সংকল্প লৈছে যিখন ৰাজ্যৰ কাৰণে 10,000 লোক শ্বহীদ হৈছে সেইখন ৰাজ্যত তেজৰ ফাকু খেলি কাৰ লাভ হ'ব গতিকে মই এই কথাটো প্ৰথমৰ পৰাই কৈ আছো গতিকে মই ভাবো যে অসমত তেওঁলোকৰ পলিটিক্যাল এক্টিভিটি থাকক বেয়া নাপাওঁ কিন্তু অসমত মিলিটেন্ট এক্টিভিটি থাকিব নালাগে উল্লেখ্য যে আলফা স্বাধীনৰ কাৰ্যকলাপৰ বিৰুদ্ধে অসমৰ গৃহ বিভাগ কঠোৰ হোৱাৰ বিপৰীতে বিভাগটোৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাই নৰম স্থিতি গ্ৰহণ কৰি আহিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনালৈ আহিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাই আহিছে যদিও হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ মন্তব্যই স্বাভাৱিকতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও